হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। উদ্যমী মিত্ৰা আঁচনিৰ বাবে অনলাইন এপ্লাই আৰম্ভ হ'ল। 50,000ৰ পৰা 10 লাখ টকালৈকে আপোনালোকে লাভ কৰিব এই আঁচনিৰ দ্বাৰা। কেনেকৈ এপ্লাই কৰিব আমি আগতো ভিডিঅ'ত আলোচনা কৰিছিলোঁ উদ্যমী মিত্ৰা আঁচনিৰ বিষয়ে। তেতিয়া এপ্লাই আৰম্ভ হোৱা নাছিলে, এতিয়া এপ্লাই আৰম্ভ হ'ল। আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কেনেকৈ এপ্লাই কৰিব, কোনসকলে পাব, আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়াৰ কাৰণে মই ডিছক্ৰিপশ্যনত এটা লিংক দি থ'ম, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰথমৰ পেজখন, এইখন এডভাৰটাইজমেণ্টখন আপোনালোকে কাট কৰি ল'ব। এই আঁচনিটো কি হয় মই বন্ধুসকল আপোনালোকক কৈ দিছোঁ, যিসকলে নাজানে, হয়তো বহুতে জানে আৰু বহুতে নাজানে। এইটো হৈ গ'ল, দেখিছে আপোনালোকে মিছন 10,000 স্বাৱলম্বী, মানে স্বাৱলম্বী হ'বৰ কাৰণে দিছে। লোন ল'ব পাৰিব আপোনালোকে। 6টা বিভাগৰ লোন আছে, আপোনালোকে লোন লৈ পেলাই বিজনেছ কৰিব পাৰিব। 50,000 টকাৰ পৰা 10 লাখ টকালৈকে আপোনালোকে লোন ল'ব পাৰিব। ফাৰ্ষ্টতে এইখন আপোনালোকে কাট কৰি ল'ব। কাট কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ইয়াত 6টা লোন শ্ব' কৰি আছে। 6টা বিভাগৰ লোন মানে আপোনালোকে কি বিজনেছ কৰিব পাৰিব। ইয়াত প্ৰথমতে আছে মুদ্ৰা লোন, এইটো প্ৰথমতে দেখিছে আপোনালোকে। ইয়াৰ পিছত আছে ষ্টেণ্ড আপ ইণ্ডিয়া লোনছ। ইয়াৰ পিছত আছে MSMEs লোনছ। ইয়াৰ পিছত আছে এছেট ৰিষ্ট্ৰাকচাৰিং মডুল লোন। ইয়াৰ পাছত আছে দেখিছে আপোনালোকে এনিমেল হাজবেণ্ডাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। ইয়াৰ পাছত শেষৰটো আছে PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি। এই 6টা বিভাগৰ আপোনালোকে লোন লৈ পেলাই বিজনেছ কৰিব পাৰিব। আপোনালোকে কেনেকৈ লোন ল'ব চাওক। যিটোত আপোনালোকে ল'ব বিচাৰে, মুদ্ৰা লোন যদি ল'ব বিচাৰে, যিটো এপ্লাই নাও তলত আছে, গোটেইকেইটাৰ তলতে দেখিছে আপোনালোকে এপ্লাই নাও বুলি অপশ্যন আছে 6টা বিভাগৰ লোনত। ইয়াত দেখিছে আপোনালোকে যোনটো আপোনালোকে ল'ব বিচাৰে এপ্লাই নাওত ক্লিক কৰিব। মই এনিমেল হাজবেণ্ডাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড সেইটোতে ক্লিক কৰিছোঁ। আপোনালোকক এপ্লাই কৰি দেখাই দিছোঁ। আপোনালোকে যিটোতে এপ্লাই কৰিব বিচাৰে সেইটোতে এপ্লাই নাওত ক্লিক কৰিব। মই এইটোতে ক্লিক কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াৰ পিছত এনেকুৱাকৈ ইমেজ আহিব, এনিমেল হাজবেণ্ডাৰী দেখিছে আপোনালোকে এনেকুৱাকৈ ইমেজ আহিব। এইখন আপোনালোকে কাট কৰি ল'ব। কটা চিনটোৰ ওপৰত যে দেখিছে সেইটোত ক্লিক কৰিব। ইয়াৰ পিছত এপ্লাই ফৰ লোন যিটো অপশ্যন দেখিছে আপোনালোকে, এই ওপৰত লিখা আছে এনিমেল হাজবেণ্ডাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড EHIDF। প্ৰথমত যিটো আপোনালোকে অপশ্যন দেখিছে এপ্লাই ফৰ লোন, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব এপ্লাই কৰিবলৈ হ'লে। ইয়াত দেখিছে আপোনালোকে তলত ইলিজিবল এপ্লিকেশ্যন 676 ইলিজিবল হৈছে এপ্লিকেশ্যন কৰা, অৰ্থাৎ এপ্লাই কৰা। ইয়াত গোটেইখিনি তলত দিয়া আছে আপোনালোকে দেখিছে। ছেকশ্যন প্ৰজেক্ট কোষ্ট, প্ৰজেক্টটো ছেকশ্যন হৈছে কিমান এইটো দিয়া আছে। ছেকশ্যন লোন এমাউণ্ট দিয়া আছে। ইণ্টাৰেষ্ট ছাবছন ৰিলিজ সেইটো দিয়া আছে। ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব, এপ্লাই ফৰ লোন অপশ্যনটোত। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব। ফাৰ্ষ্ট ইয়াত আপোনালোকে এটা ভ্লিড নম্বৰ দিব, যিটোত OTP আহিব। সেইকাৰণে ভ্লিড নম্বৰ দিব আপোনালোকে। ইয়াৰ নম্বৰটো আপোনালোকে দি পেলাই I am not a robot সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰিকুৱেষ্ট OTP যিটো অপশ্যন আছে তলত তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ওপৰত OTP এটা আহিলে, ইয়াত আপোনালোকে কপি কৰি ল'ব OTPটো। কপি কৰি পেলাই ইয়াত যিটো অপশ্যন দেখিছে আপোনালোকে 3 মিনিটৰ ভিতৰত আপোনালোকে ইয়াত OTPটো ফিল কৰিব লাগিব। ইয়াত মই পেষ্ট কৰি দিছোঁ। পেষ্ট কৰিব আপোনালোকে এইটো টাইপ কৰি পেলাই ভেৰিফাই OTP যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে 3টা ষ্টেপছত ফৰ্মখন ফিল আপ কৰিব লাগিব। প্ৰথমতে ফিল এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, আপলোড ডকুমেণ্টছ, তাৰপিছত ছাবমিট এপ্লিকেশ্যন। 3টা ষ্টেপছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমত যিটো অপশ্যন আছে ফিল এপ্লিকেশ্যন ফৰ্ম সেইটো প্ৰথম কৰি ল'ব লাগিব। ইয়াত নেম অফ এপ্লিকেণ্ট আপোনালোকৰ নামটো দি দিব, ইয়াত যোনজনৰ নামত আপোনালোকে এপ্লাই কৰিব বিচাৰে। আৰু এনেকৈ অসুবিধা হ'লে আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। 3 ডটত ক্লিক কৰিব ছাইডৰ। ক্লিক কৰাৰ পিছত ডেস্কটপ ছাইড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই ধুনীয়াকৈ এনেকৈ আহি যাব গোটেই ফৰ্মখন। এনেকৈ আহি যাব দেখিছে আপোনালোকে। ডাঙৰকৈ আহি গ'লে আপোনালোকে সুবিধা পাব। ডেস্কটপ ছাইড কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব, গোটেইখিনি শ্ব' কৰিব, নহ'লে ফিল আপ কৰিবলৈ অকণমান অসুবিধা হয়। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো দিব যিজনে লোনটো ল'ব বিচাৰে।
মই নামটো দিছোঁ তাৰপিছত কনষ্টিটিউশ্যনটো কেনেকুৱা ইণ্ডিভিজুৱেল নে প্ৰপাৰ্টিশ্বিপ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন নে এনি আদাৰ লিগেল এণ্ট্ৰি মই ইণ্ডিভিজুৱেলটোকে দি দিছোঁ ইয়াত 3 নম্বৰ অপশ্যনটো আছে কেটেগৰী অফ প্ৰপ'জ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত কোনটো হয় আপোনালোকে সেইটো দি দিব কেটেগৰীটো কি হয় মিট প্ৰচেছিং ভেলু এডিশ্যন এনিমেল ফিড প্লাণ্ট আপোনালোকে যোনটো হয় সেইটো দি দিব মই এইটোকে দি দিছোঁ ইয়াৰ পিছত এক্টিভিটি কি হয় সেইটো দি দিব আপোনালোকে সাব এক্টিভিটি যদি আপোনালোকৰ থাকে দি দিব নাথাকিলে নালাগে ইয়াৰ পিছত 4 নম্বৰ যেটো অপশ্যন আছে এলিজিবিলিটি আন্ডাৰ EHID স্কিম কোনটো স্কিমৰ কাৰণে আপোনালোকে এলিজিবিলিটি হয় এইটো চইচ কৰি ল'ব মই ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰাইজেনাৰ হেতুকে চইচ কৰি লৈছোঁ এটা আপোনালোকে যেটো হয় হেতু দিব তাৰপিছত 5 নম্বৰ আছিল এপ্লিকেন্ট ডিটেইলছ এন্টিটি টাইপ এটা আপোনালোকে কি হয় হেতু দি দিব যদি নতুন হয় নতুন দিব ইয়াৰ পিছত ডেট অফ ইনকৰ্পৰেশ্যন এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দি দিব ডেটটো আৰু 5 নম্বৰ দিব সাইডত জেন্ডাৰ সিলেক্ট কৰিব এইখিনি আপোনালোকে কৰি ল'ব গোটেইখিনি ইয়াৰ পিছত ৰেজিষ্টাৰ্ড অফিচ হেড অফিচ আপোনালোকে এড্ৰেছখিনি ফিল কৰিব ষ্টেট দিব ডিস্ট্ৰিক্ট দিব সকলোখিনি না আপোনালোকৰ এনিমেল হাজবেণ্ডাৰী অফিচটো ক'ত আছে তাত আপোনালোকে সেইখিনি এড্ৰেছ দিব বেংক একাউণ্ট ডিটেইলছখিনি ইয়াত ফিল কৰিব তলত এই দেখিছে আপোনালোকে এটা IFSC কোড ব্ৰাঞ্চ সকলোখিনি ইয়াত দি দিব যিখিনি বিচৰা হৈছে আপোনালোকে দি দিব গোটেইখিনি ইয়াৰ পিছত পাৰ্সোনেল ডিটেইলছ দিব তলত এড্ৰেছ দিব লোকেশ্যন দিব প্ৰপ'জ প্ৰজেক্ট আপোনালোকে প্ৰজেক্টটো কোড কৰিব বিচাৰিছে বা কোড কৰি আছে তাৰ এড্ৰেছটো আপোনালোকে ইয়াত ফিল কৰিব প্ৰজেক্ট ডিটেইলছ দিব তলত গোটেইখিনি এনেকৈ আপোনালোকে ফিল কৰিব এনেকৈ আপোনালোকে গোটেইখিনি ফিল কৰি ল'ব এইটোতো আপোনালোকে পাৰিবই যিটো সুধিছে নোৱাৰাটো আপোনালোকে কমেণ্ট কৰিব যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ যেহেতু প্ৰয়োজন নাই বন্ধুসকল মই নলওঁ মানে সেইকাৰণে মোৰ ল'বলগীয়া তেনেকুৱা কোনো প্ৰজেক্ট মই কৰা নাই বা ভবাও নাই কৰিম বুলি আপোনালোকে যদি ভাবিছে লোন ল'ব বিচাৰিছে আপোনালোকে ল'ব পাৰিব এনেকৈ সকলোখিনি ডকুমেণ্টছ ইয়াত দি দিব দিয়াৰ পিছত আপোনালোকে নেক্সট যিটো অপশ্যন দিছে তলত নেক্সট অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজলৈ আপোনালোকক লৈ যাব তাত আপোনালোকে আপলোড ডকুমেণ্টছ কৰিব লাগিব আপলোড যিসমূহ ডকুমেণ্টছ আছে যি বিচাৰিব আপোনালোকক সকলোখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব আপলোড কৰা কমপ্লিট হৈ গ'লে সাবমিট এপ্লিকেশ্যন যিটো অপশ্যন আছে লাষ্টত সেই সাবমিট এপ্লিকেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট আহিব ইয়াত নেক্সট যেটো অপশ্যন দেখিছে তাত সাবমিট বুলি আহিব তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লোনটো এপ্লাই হৈ যাব আৰু আপোনালোকে তাৰ কাৰণে এটা একনলেজমেণ্ট ৰিচিপ্টটো পাব আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰি থৈ দিব আপোনালোকে ট্ৰেক কৰিব পাৰিব ৰিচিপ্টটো পৰা এনেকৈ আপোনালোকে এপ্লাই কৰিব তেনে সহজ বন্ধুসকল ইমান টান নহয় আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপলোড ডকুমেণ্টছ কৰিলে মানে ডকুমেণ্টছকেইটা আপলোড কৰিলে তাৰপিছত সাবমিট লাষ্টত এপ্লিকেশ্যন প্ৰচেছটো সাবমিট কৰি দিব সকলোখিনি ফিল কৰি লাষ্টত সাবমিট আহিব সাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিলে এপ্লাই হৈ যাব এনেকৈ আপোনালোকে যোনটো বিভাগতে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লোন আপোনালোকে পাই যাব 50,000 পৰা 10 লাখ টকালৈকে আপোনালোকে পাই যাব ইয়াত লিখাও আছে আপোনালোকে চাই ল'ব পাৰে কিমানৰ পৰা কিমানলৈকে আপোনালোকে পাব মই দেখাই দিছোঁ আপোনালোকক ইয়াত দেখিছে আপোনালোকে মুদ্ৰা লোনছৰ কাৰণে 10 লাখৰ পৰা স্মল বিজনেছ অনাৰ্ছ 10 লাখলৈকে মানে দিব আৰু ষ্টেণ্ড আপ ইণ্ডিয়া লোনছ যিটো হয় সেইটো 10 লাখৰ পৰা 1 কৰোৰলৈকে দিব অৰ্থাৎ 1 কৰোৰলৈকে আপোনালোকে এনেকৈ লোন ল'ব পাৰিব লোন লৈ পেলাই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিব বিজনেছ কৰিব পাৰিব অতি সহজতে যিসকলে কৰিম বুলি ভাবে এপ্লাই কৰি দিয়ক এপ্লাই কৰাৰ পিছত এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে লোনটো নিশ্চয় পাব